অসমৰ স্বাভিমানী গামোচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰা মানে গামোচাৰ অপমান নহয়। আমাৰ মিয়া জাতি মুছলমানে কেতিয়াও অসমৰ স্বাভিমানী গামোচাক অপমান কৰা নাই। এইটো বৰং সন্মানহে দিয়া হৈছে। আমাৰ মুছলমানে যি বস্তুৰ ওপৰত থিয় হৈ নামাজ আদায় কৰে সেইটো সদায় পবিত্ৰ থাকে আৰু মানুহজনে পবিত্ৰ হয় তাৰপিছতহে নামাজত থিয় হয়। কাৰণ আমাৰ ইছলাম ধৰ্মত কোৱা হৈছে আগতে নিজে পবিত্ৰ হোৱা তাৰপিছত তুমি নামাজ আদায় কৰা। স্বাভিমানী গামোচাক সন্মান দিয়া হৈছে। ছ'চিয়েল মিডিয়াত দেখা গৈছে কিছুমান ৰিপৰ্টাৰে এনেদৰে মন্তব্য কৰি আছে যে এইটো বহুত বৰং অপমান কৰিছে। কোনোবাই গামোচাৰ ওপৰত থিয় হৈ পেলাই নামাজ আদায় কৰিছে মানে এইটো অপমান কৰিছে গামোচাখনক। আমাৰ মুছলমানৰ প্ৰতি ঘৰে ঘৰে গামোচা আছে, এই স্বাভিমানী গামোচা বহুত ভাল পায়। আৰু নামাজ আদায় কৰা মানে ইয়াৰ ওপৰত থিয় হয় এইটো বহুত ডাঙৰ সন্মান দিয়া হয়। এইটো আমাৰ ধৰ্মটোৱে শিকায় যে যি বস্তুত কোনো অপবিত্ৰ বস্তুৰ ওপৰত থিয় হৈ নামাজ আদায় নহয়, সদায় পবিত্ৰ বস্তুৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিব লাগে। আৰু গামোচাখন সদায় পবিত্ৰ আছিলে বাবে তেওঁৰ ওপৰত থিয় হৈ পেলাই এইটোৰ ওপৰত থিয় হৈ পেলাই মানুহজনে নামাজ আদায় কৰিছে। এইটো অপমান নহয়।